অহাকালি 4 মে 8 বজাৰ লগে লগে কিন্তু পুৱা 8 বজাৰ লগে লগে কিন্তু ভোট গণনা আৰম্ভ হৈ যাব। অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা আৰম্ভ হ'ব আৰু 35খন জিলাৰ 40টা কেন্দ্ৰত পুৱা 8 বজাৰ পৰা কিন্তু এই ভোট গণনা আৰম্ভ হ'ব। আৰু টোটেল আপোনালোকে জানে আমাৰ অসমত 126টা বিধানসভা সমষ্টি আছে আৰু এই 26টা বিধানসভা সমষ্টিৰ টোটেল যিসকল কেণ্ডিডেট আছিল 722 গৰাকী প্ৰাৰ্থী আছিল আৰু এই 722 গৰাকী প্ৰাৰ্থীৰ পৰা 126টা সমষ্টিত 126 গৰাকী প্ৰাৰ্থীয়ে উত্তীৰ্ণ হ'ব বুলি ক'ব পাৰিবা জিকিব। তো ফলাফলৰ বাবে উৎকণ্ঠাৰে অপেক্ষা কৰি আছে প্ৰাৰ্থী আৰু ভোটাৰৰ। তো এতিয়া কথা হ'ল যে আপোনালোকে সকলোৱে জানে অহাকালি ৰিজাল্টটো দিয়া হ'ব বা ভোটৰ ফলাফল ঘোষণা কৰা হ'ব, কিন্তু আপোনালোকে অতি সহজতে আপোনাৰ মোবাইলটোৰ জৰিয়তে কেনেকৈ লাইভ চাই থাকিব পাৰিব। মানে আপোনালোকে যদি নিউজ চাই তেনে ক্ষেত্ৰত দেখিবলৈ পাব কেতিয়াবা এডভাৰটাইজ আহিছে বা কিবা বহুত ধৰণৰ প্ৰব্লেম দি থাকে বা কেতিয়া সময় কি হয় লাইভটো বন্ধ কৰি দিয়ে। তো আপোনালোকে আপোনাৰ মোবাইলটোৰ জৰিয়তে একদম লাইভ যিটো সেইটো চাই থাকিব পাৰিব, কোনো ধৰণৰ নিউজৰ প্ৰয়োজনীয়তা একদম ইজিলি আপোনালোকে চাব পাৰিব। তো কেনেকৈ চাব পাৰিব সেয়া মই আপোনালোকক বুজাই দি আছোঁ। লাইভ ৰিজাল্ট চাবলৈ আপোনালোকে জাষ্ট result.eci.gov.in ৱেবছাইটটোত আহিব লাগিব আৰু এতিয়া অহাৰ লগে লগে আপোনালোকে দেখিছে জেনেৰেল ইলেকশ্যন টু এছেম্বলি মে 2026 ৰিজাল্ট ট্ৰেণ্ড উইল বি ষ্টাৰ্ট 8 AM অন 4th May 2026 আপোনালোকে দেখিবলৈ পাইছে। আৰু ইয়াতে আপোনালোকে দেখিছে কেৰেলা অৰ্থাৎ আসাম, তাৰপিছত আছে কেৰেলা আৰু পণ্ডিচেৰী, এই তিনিটা ৰাজ্যৰ কিন্তু তামিলনাডু আৰু ৱেষ্ট বেংগল আপোনালোকে দেখিছে 5টা ৰাজ্যৰ কিন্তু ভোট গণনা অহাকালিৰ দিনটোতো হ'ব। গতিকে আপোনালোকে লাইভ ৰিজাল্ট চাই থাকিবলৈ আপোনালোকে ইয়াৰ পৰা 5টা চাব পাৰিব। অসমৰ চাব বিচাৰিলে জাষ্ট আপোনালোকে আসামৰ ওপৰত ক্লিক কৰিব লাগিব, বাট এতিয়া আপোনাৰ ক্লিকটো নহয়, ৰাতিপুৱা 8 বজাৰ লগে লগে কিন্তু ইয়াতে লাইভ চলি থাকিব। আৰু ইয়াৰ পৰা কিন্তু যিসকল নেকি নিউজ ৰিপৰ্ট কৰে বা নিউজসমূহ দি থাকে লাইভ, সেইসমূহ কিন্তু ইয়াৰ পৰাই তথ্যসমূহ লৈ তাৰপিছত নিউজত বজাই থাকে, ঠিক আছে। তো গতিকে আপোনালোকে নিউজ চোৱাৰ প্ৰয়োজন নাই যদি আপোনালোকে লাইভ ইয়াৰ পৰা চাই থাকিব বিচাৰে। এতিয়া মই আপোনালোকৰ সুবিধাতে ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনৰ লিংক দি ৰাখিছোঁ, তাৰ পৰা আপোনালোকে ডাইৰেক্ট আহিব পাৰিব। যদি আপোনালোকে 4 মে'ৰ তাৰিখেও ভিডিঅ'টো চাই আছে তথাপিও আপোনালোকে কিন্তু লিংকত ক্লিক কৰি ডাইৰেক্ট এই ৱেবছাইটত আহি ৰিজাল্টটো অতি সহজতে চাব পাৰিব। গতিকে ভিডিঅ'টো ভাল পালে লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ইম্পৰ্টেণ্ট আপডেটসমূহ পাই থাকিবলৈ। আৰু ভিডিঅ'টো যদি ফেচবুকত চাইছে পেজটো ফ'ল' কৰি শ্বেয়াৰ মাৰিবলৈ পাহৰি নাযাব।